আজি মোৰ পাকঘৰত বিলাহীৰ চচ বনাইছিলোঁ, সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত মই প্ৰায় 1 কিলো বিলাহী লৈছোঁ। এতিয়া মই বিলাহীৰ এই আগৰ অংশখিনি কাটি এনেকৈ সৰু সৰুকৈ মই কাটি লৈছোঁ। এনেকৈ দীঘল দীঘলকৈ অলপ কাটি লৈছোঁ। আৰু এতিয়া ইয়াত গেছত মই এটা কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাত মই বিলাহীখিনি ঢালি দিলোঁ আৰু বিলাহীখিনি মই গলি নোযোৱালৈকে ধুনীয়াকৈ লাৰি থাকিম। ইয়াত পানী দিয়া নাই মই, যিহেতুকে বিলাহীৰ পানী আছিলে, সেই পানীখিনিৰে হৈ যাব ইয়াতে। আৰু ইয়াতে মই আদা দিছোঁ, অকণমান পাতল পাতলকৈ কাটি দিছোঁ আৰু কেইফুটামান নহৰু দি দিছোঁ সোৱাদৰ কাৰণে। এয়া দেখিছেনে কি ধুনীয়াকৈ এইখিনি গলি গৈছে। এতিয়া মই এইখিনি নমাই থ'ম, নমাই থৈ ঠাণ্ডা হ'বলৈ দিম অলপ সময়। ঠাণ্ডা হোৱাৰ পিছত মিক্সিৰ জাৰ এটাত অকণমানকৈ মই ইয়াতে দি এইখিনি মই মিহি হ'বলৈ দিম। আৰু এয়া মোৰ হৈ গ'ল। এতিয়া মই এনেকুৱা গুণাৰ চালনী এখনত এইখিনি চেকি লৈছোঁ। চেকনিত চেকিলে বহুত সময় লাগে কাৰণে ইয়াতে একেবাৰে দি দিছোঁ। আৰু এখন হাতেৰে কেমেৰাটো লৈ আছোঁ কাৰণে এখন হাতেৰে এনেকৈ অলপ অলপকৈ মই চামুচেৰে এনেকৈ ৰসখিনি উলিয়াই আছোঁ। এই চালনীখন লৰি আছে, যিহেতুকে মই এখন হাতেৰে ধৰি আছোঁ সেইকাৰণে। এইখিনি মোৰ চেকা হৈ গ'ল আৰু এইখিনি ওলাইছে 1 কিলো বিলাহীৰ। আৰু এইখিনি গুটি অংশখিনি আৰু আদা নহৰুখিনি মই থৈ দিলোঁ। এতিয়া আকৌ কেৰাহী এটা পাতি দি অকণমান গৰম হ'বলৈ দিলোঁ আৰু তাতে এইখিনি মই ঢালি দিলোঁ। আৰু এতিয়া একেৰাহে লাহে লাহে লাৰি থাকিব লাগিব যাতে কেৰাহীটোত লাগি নধৰে। আৰু এনেকুৱা কাপেৰে মই 1 কাপ চেনি দিছোঁ। পূৰা 1 কাপো নহয়, অকণমান কমকৈ দিছোঁ কাৰণ বিলাহীৰ পৰিমাণটো যিহেতুকে কমি গ'ল। আৰু 1 চামুচ মই নিমখ দি দিছোঁ। 1 কিলো বিলাহীত পূৰা মজলীয়া কাপেৰে 1 কাপ চেনি দিলে হৈ যায়। মই পূৰা 1 কাপ দিয়া নাই, অকণমান কমকৈ দিছোঁ কাৰণ মোৰ বিলাহী বহুতখিনি পেলাই দিবলগীয়া হৈছিল সেইকাৰণে। এতিয়া ইয়াত মই জলকীয়াৰ গুড়ি, এইখিনি খোলা জলকীয়াৰ গুড়ি হয় সেইকাৰণে কালাৰটো হালধিৰ নিচিনা। ইয়াত মই 2 চামুচ দিছোঁ, জ্বলা বেছি নাছিল সেইকাৰণে মই 2 চামুচ দি দিলোঁ ইয়াতে। এতিয়া আকৌ এনেকৈ লাৰি আছোঁ। আৰু এতিয়া ইয়াত মই 2 চামুচমান নেমুৰ ৰস দি দিছোঁ। ভিনেগাৰ থাকিলে ভিনেগাৰ দিব পাৰি, মোৰ ভিনেগাৰ নাছিল সেইকাৰণে মই ইয়াত নেমুৰ ৰসে দি দিলোঁ।
আৰু এতিয়া মই এনেকৈ লাৰি লাৰি কাঁহী এখনত চাই লৈছোঁ। সেয়া তললৈ যাতে নামি নাযায়, যদি তললৈ সোনকালে নামি যায় তেতিয়াহ'লে আকৌ অকণমান লাৰিব লাগিব। মই আৰু অলপমান লাৰি দিলোঁ। মোৰ হৈ গৈছে ইতিমধ্যে। এয়া মোৰ বিলাহীৰ চচ ৰেডি হ'ল। দেখিছে নহয় কি ধুনীয়া হৈছে কালাৰটো। আপোনালোকেও বনাই চাব, যিসকলে বনোৱা নাছিল কেতিয়াও। ঘৰতে বনোৱা বস্তুৰ সোৱাদো বেলেগ, খাবলৈও খুব ভাল লাগে। আৰু এয়া মোৰ বিলাহীৰ চচ ৰেডি হৈ গ'ল।